আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকাৰী লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোক ঢাক একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাক পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে চব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মই কৈ আছোঁ শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠাৰ কাৰণ আছে সাহিত্য সভাত পেকেট এটা দিছে মস্ত বহাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লোঁ তেওঁ ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই চবকে ভাত খুৱাইছোঁ সাহিত্য সভাই ভাত খোৱা নাই কিন্তু মই খাইছোঁ আৱাজ অনলি ওৱান মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ হা যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে হোৱাই পৰমানন্দ ৰাজবংশী মই আজি মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা ইজ ডুইং বেড মই ইমান দিনে শুনি আছিলোঁ